মই তাকে আপোনালোকৰ লগত অনুৰোধ জনাইছোঁ, মোৰ ল'ৰাৰ কাৰণে আপোনালোকে কিবা এটা চেষ্টা কৰক। মোৰ ল'ৰা পাম বুলি মই আশা কৰিছোঁ। কলিয়াবৰৰ ১ নং সৰিয়হবাৰীৰ ভূপেন ডেকা নামৰ যুৱকজন মধ্যপ্ৰদেশৰ উজ্জয়িনৰ পৰা নিৰুদ্দেশ হৈছে। তেওঁ মেলা চাবলৈ গৈছিলে মধ্যপ্ৰদেশত, উজ্জয়িনৰ পৰা মধ্যপ্ৰদেশত গৈছিলে। তাৰপিছত সেই মা কালী মহাদেৱ মন্দিৰত যোৱাৰ পিছত তেওঁ গা চা ধুলে, ধুই সিহঁতে 11জন গৈছিলে। 11জন যোৱাৰ পিছত তেওঁলোকে গা চা ধুলে, গা চা ধোৱাৰ পিছত মন্দিৰত উঠি দৰ্শনো কৰিলে। দৰ্শন কৰাৰ পিছত প্ৰসাদ খাবলৈ বহিছিলে। বহাৰ পিছতে তেওঁলোক উঠি চাই মানে আমাৰ ভাইটিজন নাইকিয়া হ'ল। 15 তাৰিখ 7টা 7:30 মানত। পিছত তেহেঁতেতো গোটেই দিনেই বিচাৰিছে। তাৰপিছত আমাৰ লগত কণ্টেক্ট দিনটো ফোনো কৰি আছোঁ, আমাক জনাই আছে তহঁতে বিচাৰ, গোটেই মেলা মানে বজাৰ বিচাৰি ৰাতি পুলিচৰ ওচৰত সন্ধিয়া টাইমত গ'ল। দিনটো বিচাৰি পুলিচে ক'লে তোমালোকে ৰখা, এতিয়া ভিৰ বহুত হৈ আছে, তোমালোকে এটা কাম কৰিবা 10টা 10:30 মানত মানে মেলাটো ভিৰ কমি যাব, তেতিয়া তোমালোকে এবাৰ বিচাৰি ল'বা। আমি এইটো কাৰ্ড দিছোঁ, এই কাৰ্ডৰ মতে তোমালোকক গেটত সোমাব দিব। 10খন গেট আছে বোলে, 10খন গেটত নহ'লে সোমাব নিদিব। তাৰপিছত গেটমেনো আছে, গেটমেনেও কৈছে এইটো কাৰ্ড দিলে তোমালোকক গেটত সোমাব দিয়া হ'ব। তেওঁলোক এতিয়ালৈকে তেতিয়া বিচাৰিলে। পিছদিনা ৰাতিপুৱা 5টা বজাত গৈও মন্দিৰত গোটেই মানে বিচাৰিলে। যিসকল লোকে কাম কৰি আছে তেওঁলোকে বিচাৰিছে নাই? তেওঁলোকে মানে এতিয়া 2জনেহে বিচাৰিছে, আমাৰ 2জনেহে মানে বিচাৰে। আমাৰ ভতিজা ল'ৰাটো আছে আৰু মোহৰীজনে বিচাৰি আছে। তাৰপিছত বিচৰাৰ পিছত এটা ৰাতিপুৱা বিচাৰিলে, থানাত ক'লে এতিয়া তোমালোকেতো দেওবাৰৰ কথা, গধূলা তোমালোকে এতিয়া যোৱাগৈ, আমি সন্ধ্যা হেৰিটো ল'ম, বিচাৰিম, যদি পাওঁ তোমালোকক আমি ফোন কৰিম, তোমালোকে 2 দিন পিছত আহিবা। ক'ত কাম কৰি আছিলে? ভোপালত। গোপালত। তাৰপৰা এটা উজ্জয়িনলৈ গৈছিলে মানে মধ্যপ্ৰদেশত। তেওঁৰ ফোন আছে নাই নেকি? তেওঁৰ ফোন নাই, তেওঁৰ ফোন নম্বৰটো মুখস্থ নাই মানে। তেওঁৰ ফোন নম্বৰ মুখস্থ নাই। ভূপেন ডেকাৰ মাতৃ আছে, কি ক'ব? আপোনাৰ পুত্ৰ আজি নাইকিয়া হ'ল, কিমান দিন হ'ল? 7 দিন হৈছে। মোৰ ল'ৰা কামলৈ গৈ নাইকিয়া হ'ল। মই তাকে আপোনালোকৰ লগত অনুৰোধ জনাইছোঁ, মোৰ ল'ৰাৰ কাৰণে আপোনালোকে কিবা এটা চেষ্টা কৰক। মোৰ ল'ৰা পাম বুলি মই আশা কৰিছোঁ। এইখন ঘৰৰ একমাত্ৰ ল'ৰাই নেকি? দুজন আছে, এজন ভাইটি আৰু এজন আছে। তেওঁহে বাহিৰত আছে। আৰু এজন। আপোনাৰ চৰকাৰে কিবা আহ্বান জনাব নেকি? চৰকাৰে কিবা সহায় কৰে এই ক্ষেত্ৰত? এই ক্ষেত্ৰততো চৰকাৰে যদি অকণমান, আমাৰ গাঁৱৰ কেশৱমন্ত ডাঙৰীয়াও আছে, তেওঁ যদি অকণমান সহায় কৰে, আপোনালোকেও সহায় কৰে, তেওঁলোকেতো আমাৰ ভাইটিক বিচাৰি পোৱা যাব। নিশ্চয়। তেওঁলোকে উল্লেখ কৰিছে যেন স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তেওঁলোকে অনুৰোধ জনাইছে যে তেওঁলোকৰ এই ঘৰখনৰ উপাৰ্জনৰ একমাত্ৰ পথ যিগৰাকী তেওঁলোকৰ ল'ৰা বাহিৰত কাম কৰিব গৈ এনেদৰে নিৰুদ্দেশ হৈছে, উজ্জয়িনৰ এটা মন্দিৰ দৰ্শন কৰিব যোৱাৰ পৰা নিৰুদ্দেশ হৈ আছে। সেয়েহে তেওঁলোকে চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে যে তেওঁলোকৰ ভাইটি, তেওঁলোকৰ পুত্ৰক বিচাৰি দিয়াৰ ক্ষেত্ৰত চৰকাৰে বিশেষ ব্যৱস্থা লওক। আৰু এনেদৰে এতিয়া নিজৰ ঘৰৰ এজন সদস্যৰ লগত যোগাযোগ হেৰুৱাই তেওঁলোকে এতিয়া শোকত ভাগি পৰিছে, শোকাকুল হৈ পৰিছে। কলিয়াবৰৰ এই 1 নং সৰিয়হবাৰীৰ এই বাসগৃহত আমি দেখুৱাইছোঁ যে এনেদৰে এতিয়া শোকত ভাগি পৰিছে এই পৰিয়ালটো, যিহেতু যোৱা 15 আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছে ভূপেন ডেকা নামৰ এই যুৱকজন। তেওঁ বহিৰাজ্যৰ কাম বিচাৰি গৈছিল। তেওঁ যোৱা 2 মাহে ভূপালত তেওঁ এটা কোম্পানীত কৰ্মৰত আছিল আৰু তাৰ পৰা তেওঁলোকে 14 আগষ্টৰ দিনা তেওঁলোকে এটা মন্দিৰ দৰ্শন কৰিব গৈছিল উজ্জয়িনৰ, আৰু তাৰপিছৰ পৰা এতিয়া সন্ধানহীন হৈ আছে যুৱকজন।